আমি লাষ্ট ক্লাছ ডিসকাস কৰিছিলোঁ এনালিটিক্যাল ট্ৰিটমেণ্ট অফ ভেক্টৰ এডিশ্যন তো আজিও আমি এনালিটিক্যাল ট্ৰিটমেণ্ট অফ ভেক্টৰ এডিশ্যনে ডিসকাস কৰিম আজি আমি সেকেন্ডটো ডিসকাস কৰিম তাত আমি লাষ্ট ক্লাছ ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশ্যনটো ইউজ কৰি পিনে এনালিটিক্যাল ট্ৰিটমেণ্ট কৰিছিলোঁ আজি আমি পেৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশ্যনটো ইউজ কৰি পিনে এনালিটিক্যাল ট্ৰিটমেণ্ট কৰিম ঠিক আছে ওকে তো কি কৰিব লাগে আজি আমি এনালিটিক্যাল ট্ৰিটমেণ্ট অফ দ্য পেৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন ঠিক আছে ওকে আমি এতিয়া কি কৰিম লাগৰ ক্লাছ নসুৱাকে এইবিলাক নাচাবা দেই আগৰ ক্লাছবিলাক নাচায় এইবিলাক চালে একো বুজি নাপাবা কিন্তু দেই এটো কলো কিন্তু ঠিক আছে আমাক দুটা ভেক্টৰ দিয়া আছে আমি লৈ লওঁ এটো ভেক্টৰ লৈ ললো a ভেক্টৰ আৰু এটা ভেক্টৰ লৈ লওঁ এফালে এটো b ভেক্টৰ তো a আৰু b ভেক্টৰ আমি সাম কৰি পিনে তাৰ ৰিজাল্টেন্টটো উলিয়াব লাগে তো আমি পেৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন ইউজ কৰিম তো তেনেহলে আমি কি কৰো এটা পেৰালেলোগ্ৰাম ড্ৰ কৰি লওঁ ইয়াৰ পৰা তো এটা আমি পেৰালেলোগ্ৰাম ড্ৰ কৰি ললো ওকে এতিয়া পেৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশ্যনৰ মতে এই দুটাৰ ৰিজাল্টেন্টটো কোনটো হ'ব কোনটো হ'ব ডায়াগোনাল ডাল হ'ব ডায়াগোনাল উইল গিভ দা ৰিজাল্টেন্ট অফ দিস টু ভেক্টৰ হয় না পঢ়িছিলো আমি এইবিলাক কথা তো এই ডায়াগোনাল ডালে হ'ব কি হ'ব ৰিজাল্টেন্ট ভেক্টৰটো হ'ব মানে r ভেক্টৰ উইল বি ইকুৱেল টু a ভেক্টৰ প্লাস b ভেক্টৰ তো a আৰু b ভেক্টৰ ৰিজাল্টেন্টটো হৈছে এই ডায়াগোনাল ডালে দি থাকিব ওকে তো আমি নামবিলাক দিলো এটো দিলো o এটো দিছো op a ভেক্টৰটো হৈছে op b ভেক্টৰটো লৈছো oq বুলি এটো লৈ লৈছো এফালে এটা কাম কৰি এফালে আমি এক্সটেন্ড কৰিব লাগিব এটো এনালিটিক্যাল ট্ৰিটমেন্ট কৰিবৰ কাৰণে ট্ৰায়াঙ্গল বনাব লাগিব এফালে এটো নাম দি দিছো এটো n দি দিছো ওকে এটো s দি দিছো ওকে আৰু এটা কাম কৰো a আৰু b ৰ মাজৰ এংগলটো কিমান লওঁ আমি a এটো a ভেক্টৰটো b ভেক্টৰ a আৰু b ৰ মাজৰ এংগলটো আমি কিমান লওঁ থিটা বুলি লওঁ হয়নে থিটা বুলি লৈছিলো আগতে লৈছিলো আৰু ৰিজাল্টেন্ট আৰু a ভেক্টৰৰ মাজৰ এংগলটো কিমান বুলি লওঁ যেটো নেকি ডাইৰেকশনটো দি থাকে ভেক্টৰ ৰিজাল্টেন্ট ভেক্টৰ ডাইৰেকশন যে দি থাকে এটো এংগল কিমান বুলি লওঁ বিটা বুলি লওঁ হয় না এটো বিটা তো চাবা দে ৰিজাল্টেন্ট আৰু a ভেক্টৰৰ মাজৰ এংগলটো হৈছে বিটা আৰু a ভেক্টৰ আৰু b ভেক্টৰৰ মাজৰ এংগলটো হৈছে থিটা এতিয়া এই দুডাল লাইন oq আৰু ps এইডাল প্যাৰালেল হয় যদি প্যাৰালেল হয় তেনেহলে এই এংগলটো কিমান হ'ব এই এংগলটো কিমান হ'ব এই এংগলটো কিমান থিটা এই এংগলটো কিমান হ'ব লাগিব এটো থিটা হ'ব ঠিক আছে বুজি পোৱা হৈছে ওকে এতিয়া a ভেক্টৰটো চোৱা আৰু a লাইনডাল চোৱা এই দুডাল ইকুৱেল হয় না মানে লেংথটো ইকুৱেল হয় আৰু ডাইৰেকশনটো একে হয় মানে ম্যাগনিটিউডটো একে আৰু তাৰ ডাইৰেকশনটো একে ম্যাগনিটিউড লেংথ একে মানে কি লেংথ সেম মানে কি ম্যাগনিটিউডটো একে আৰু ডাইৰেকশনটো একেটা ডাইৰেকশনত আছে ওপৰলৈ তো তেনেহলে এই ভেক্টৰটোক আমি কি ভেক্টৰ বুলি লিখিব পাৰো b ভেক্টৰ বুলি লিখিব পাৰো ঠিক আছে সিমিলাৰলি a ভেক্টৰটোৰ লগত এটো a ভেক্টৰ বুলি লিখিব পাৰো হয় না এটো এফালে আছে এটোক আমি a ভেক্টৰ বুলি লিখিব পাৰো ডাইৰেকশন একে আৰু ম্যাগনিটিউড একে লেংথ একে না প্যাৰালেলোগ্ৰাম মানে কি অপোজিট সাইডস আৰ ইকুৱেল হয় না ওকে ফিগাৰটো বুজি পালা তেনেহলে ওকে এতিয়া আমি কি কৰিম চাবা ফ্ৰম ট্ৰায়াঙ্গল কোনটো লম আমি SNP লম আগৰ নিচিনা একে আৰু আমি ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশ্যন কৰোতে যেনেকৈ কৰিছিলো তো SNP ললো SNP ৰ পৰা sin থিটাৰ ভ্যালুটো কিমান হ'ব sin থিটা মানে কিমান হয় sin থিটা মানে হৈছে পাৰপেন্ডিকুলাৰ বা হাইপোটেনিয়াছ পাৰপেন্ডিকুলাৰ কোণডাল পাৰপেন্ডিকুলাৰ হৈছে SN হাইপোটেনিয়াছ কোণডাল হ'ব PS তো ইয়াৰ পৰা আমি যদি SN ৰ ভ্যালুটো ফাইন্ড আউট কৰো SN will be equal to PS sin of theta SN will be equal to PS means কিমান হ'ব PS কিমান হ'ব PS মানে b ভেক্টৰৰ ম্যাগনিটিউড মানে কি b তো PS মানে আমি কি লিখিব পাৰো b sin of theta ওকে তে cos theta উলিয়াও cos theta উলিয়ালে কি হ'ব cos theta মানে হৈছে বেস বাই হাইপোটেনিয়াছ বেস ডাল কিমান হৈছে বেস মানে হৈছে এডাল হাইপোটেনিয়াছ এডাল তো pn by hypotenuse means ps okay so pn will be equal to ps cos of theta so pn will be equal to ps mane kiman ps means okay b magnitude of b vector to b cos of theta okay তেনেহলে আমি কি উলিয়ালো sn উলিয়ালো আৰু pn উলিয়ালো তো sn ডাল হৈছে পারপেন্ডিকুলার আৰু pn ডাল হৈছে বেস এটো 90 হৈ আছে তো আমি যেটো এক্সট্ৰা ট্ৰায়াঙ্গল ড্ৰ কৰিছিল ট্ৰায়াঙ্গলটোৰ পারপেন্ডিকুলাৰ আৰু বেসৰ ভ্যালুটো ফাইন্ড আউট কৰি ললো ঠিক আছে এতিয়া কি কৰিম এতিয়া আমি গুটেই ডাঙৰ ট্ৰায়াঙ্গলটো লৈ লওঁ ONS লৈ লওঁ তাৰ আমি কি কৰিম পাইথাগোৰাছ থিওৰেমটো ইউজ কৰিম আগৰটো নিচিনা একে দেই তো তেনেহলে from triangle কি বুলি কলো ONS from triangle ONS কি হ'ব OS square will be equal to কিমান হ'ব ON square plus
ns square by sn square. So os square implies on means op plus pn na, op plus pn square plus sn square. Okay, value put kora os mane ki mano, os mane ki magnitude of the resultant vector. तो तेनला resultant vector magnitude to ki likhim r boli likhu, to r square equals to op mane ki man, op means a vector, mane magnitude of a vector, to ki likhim a likhim. pn mane kiman paisilo, pn means b cos theta, to eta hobo b cos of theta whole square plus sn mane kiman, p sn mane je b sin theta, b square sin square theta hoine, eto square ase na sn square, to b square sin square theta. तो a plus b whole square break करा तो किमान होबो गय, implies r square equals to होबो गय a square plus b square cos square theta plus 2ab cos of theta plus এটো কিমান হ'ব b square sin square theta. ओके, এটা কি কৰিবা, কমন লোৱা r square equals to a square plus at যদি b square যদি কমন লোৱা তো কি হ'ব, b square equals to cos square theta plus sin square theta plus 2ab cos of theta. তো implies r square will be equal to এটো মানে কিমান, cos square theta plus sin square theta 1, তো কি পালো a square plus b square plus 2ab cos of theta. তো r will be equals to under root a square plus b square plus 2ab cos of theta. Eto ki hoy, this is the magnitude of the resultant vector. So tomaloke formula to so eto ami triangle law of vector addition to use koru to eto formula paisilo, eta parallelogram law of vector addition to use koru to eketa formula paiso. Thik ase, to ami resultant vector to find out korilo, resultant vector magnitude to find out korilo. Eta what about its direction to keneke uliam तो এটা direction of r vector উলিয়াব কাৰণে কি কৰিম, direction of r vector magnitude to পাই গলো, direction উলিয়াব কি উলিয়াব লাগিব, direction to কোনে দি থাকে, resultant vector b vector দি থাকে. তো b vector direction কেনেকৈ উলিয়াম, আমি কি কৰিব লাগিব, tan beta কৰিব লাগিব. তো tan beta কৰিলে কি পাম, tan beta মানে কি perpendicular by base. তো perpendicular value to কিমান ইয়াত, perpendicular means sn base কিমান on, sn equals to sn মানে কিমান, sn এর ভ্যালু আছে না, ঠিক আছে sn লিখিলো, sn divided by on means op plus pn, হয়নে, ভ্যালু পুট করা tan beta is equals to sn মানে কিমানো, sn মানে কিমান, sn মানে ps sin theta মানে b sin theta, sn means b sin theta, তো b sin of theta divided by op মানে কিমান, op means a plus b cos of theta মানে pn মানে b cos theta. Okay, তো beta equal to কিমান হ'ব, beta equals to tan inverse b sin theta by a plus b cos of theta. ইয়াতো তোমালোকে দেখিলা যে ডাইৰেকশনৰ কাৰণে ফৰ্মুলাটো একে, triangle law of vector addition use কৰোতে যেটো ফৰ্মুলা পাইছিলো হেতু একে. Okay, then this is the magnitude of resultant r vector and this is the direction of resultant r vector. So magnitude and direction দুইটাই find out কৰিলো by using parallelogram law of vector addition. ঠিক আছে, okay, এটা আমি স্পেশাল কেস কেটামান আছে ইয়াত, কি স্পেশাল কেস কিটা কৰিম, স্ক্রিনশট মাৰি লোৱা. স্ক্রিনশট মাৰি হল যদি এতিয়া মই ৰাপ কৰো আৰু আমি এটা স্পেশাল কেস কেটামান চাম. এতিয়া তেনেহলে আমি স্পেশাল কেস বিলাক চাও. স্পেশাল কেস চোৱাৰ আগতে আমি মেইন ফৰ্মুলা কিটা লিখি লওঁ যে r equals to আমি পালোগৈ a square plus b square plus 2ab cos of theta, এটো পালো, আৰু ডাইৰেকশন বিটা ইকুৱেল টু পালো tan ইনভাৰ্স কি পাইছিলো b sin theta by a plus b, একিটা পুৰা মনত ৰাখিবা দেই, নিউমেৰিকেলত লাগিয়ে থাকিব একিটা, ঠিক আছে, এটো আমি জানো. এটা সাম স্পেশাল কেসেস, ইয়াত আমি ফার্স্ট তো চাও, if a vector and b vector are acting in the same direction, মানে কি কৈছে চোৱা,
এ ভেক্টৰটো আছে এফালে ইয়াত বি ভেক্টৰটো আছে এফালে যদি দুইটা সেম ডাইৰেকশ্যনত যদি থাকে এফালে যদি দুইটা থাকিলেহেঁতেন তেনেহ'লে থিটাৰ ভেলুটো কিমান হ'লহেঁতেন সেম ডাইৰেকশ্যন থকা থিটাটো ডিক্ৰিজ হৈ কিমান হৈ গ'ল 0 হৈ গ'লহেঁতেন হয়নে মানে ইয়াত আমি লিখিব পাৰোঁ থিটা ইকুৱেল টু যদি 0 ডিগ্ৰী হয় থিটা ইকুৱেল টু যদি 0 ডিগ্ৰী হয় তেনেহ'লে আৰ আৰু বিৰ ভেলুটো কিমান হ'ব মানে মেগনিটিউডৰ ডাইৰেকশ্যনটো কোনফালে থাকিব সেইটো আমি এতিয়া চাব লাগে ঠিক আছে কি বুলি ক'লো যে যদি এ ভেক্টৰ আৰু বি ভেক্টৰ সেম ডাইৰেকশ্যনত থাকে দ্যাট মিন্স থিটা ইকুৱেল টু যদি 0 ডিগ্ৰী হয় তেনেহ'লে ৰিজাল্টেণ্টৰ মেগনিটিউডৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব ওকে তেনে থিটা ইকুৱেল টু 0 হ'লে এইটো ফৰ্মুলা পৰা কি হ'ব দেন আৰ উইল বি ইকুৱেলছ টু কি হ'ব এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ 2ab cos 0 ডিগ্ৰী cos 0 মানে কিমান 1 তেনেহ'লে এইটো কি হৈ যাব a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ 2ab cos of theta cos sorry এইটো cos theta টো কি হ'ল 0 cos 0 1 হৈ গ'ল তো ইমান হৈ গ'ল তো এইটো হৈ যাবগৈ a plus b whole square that means কি হৈ যাব আন্ডাৰ ৰুট উঠাই দিলে কি হৈ যাব a plus b হৈ যাব তেনেহ'লে আমি কি পালো ৰিজাল্টেণ্টটো কাৰ ইকুৱেল হৈ যাব মানে কি পালোগৈ r will be equals to a plus b পালোগৈ মানে resultant magnitude of the resultant will be equal to the sum of the magnitude of the two vectors যি দুটা ভেক্টৰ থাকে আমি সাম কৰিব লাগে এড কৰিব লাগে এই ভেক্টৰ দুটাৰ ম্যাগনিটিউড কিটা প্লাস কৰিলে আমি ৰিজাল্টেণ্টৰ ইকুৱেল পাই যাম ৰিজাল্টেণ্টৰ ম্যাগনিটিউডৰ সমান পাই যাম ঠিক আছে তো এটো হৈ গ'ল ম্যাগনিটিউড অফ r উলিয়ালো এটা ডাইৰেকশ্যনটো কিনি হ'ব r ৰ ডাইৰেকশ্যনটো কোনফালে হ'ব ৰিজাল্টেণ্টৰ ডাইৰেকশ্যনটো কোনফালে হ'ব যে ভেক্টৰ কিটা যিটো ডাইৰেকশ্যনত আছে ভেক্টৰ কিটা যিটো ডাইৰেকশ্যনত আছে হেফালে আমি ৰিজাল্টেণ্টটো পাম ঠিক আছে ভেক্টৰ দুইটা যদি এফালে আছে তেনেহ'লে এফালে ৰিজাল্টেণ্টটো পাম এটো ভেক্টৰ যদি এফালে আছে তেনে ৰিজাল্টেণ্টটো এফালে পাম ঠিক আছে তো ৰিজাল্ট ডাইৰেকশ্যন অফ দ্য ৰিজাল্টেণ্ট উইল বি ইন দ্য সেম ডাইৰেকশ্যন অফ দ্য ভেক্টৰছ ঠিক আছে তো ডাইৰেকশ্যন গম পালো ভেক্টৰ কিটা সেম ডাইৰেকশ্যনত থাকিব ম্যাগনিটিউড গম পালো ম্যাগনিটিউড কি হ'ব সাম অফ দ্য ম্যাগনিটিউডছ অফ দ্য ভেক্টৰছ হ'ব ওকে তো কেছ নম্বৰ 1 আছিল এটা কেছ নম্বৰ 2 এটো ৰাপ কৰিছো মই সেকেন্ড to law আমি if a and b are acting in the same নহয় এটা আমি opposite direction লগাই দিও opposite direction যদি থাকে opposite direction থাকিলে থিটা ইকুৱেল টু কিমান হ'ব a এফালে আছে সাপোজ যদি b এফালে থাকে তেনহলে তাহাঁতৰ মাজৰ এংগলটো কিমান 180 না থিটা ইকুৱেল টু কিমান আছে 180 তো অপোজিট ডাইৰেকশ্যনত থাকিলে থিটাৰ ভ্যালুটো কিমান ল'ব লাগিব আমি 180 ডিগ্ৰী ল'ব লাগিব ওকে তেনেহ'লে ইয়াত আমাৰ r ৰ ভ্যালুটো কিমান হৈ যাব ম্যাগনিটিউড অফ দা ৰিজাল্টেণ্ট কিমান হ'ব a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab cos of 180 cos 180 ভ্যালু কিমান হয় -1 হয় দেই তো আন্ডাৰ ৰুট a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab -1 -1 হ'ব তো মই মাইনাসটো আগত লগাই দিছো ইয়াত লিখি দিলো তো এটো কি হৈ যাবগৈ এটো হৈ যাবগৈ a - b হোল স্কয়াৰ ওকে মানে কি পাবগৈ a - b পাবগৈ তেনেহ'লে এতিয়া r ৰ ভ্যালুটো কিমান পালা r ৰ ভ্যালুটো পালাগৈ a - b আগতে যেতিয়া সেম ডাইৰেকশ্যনত আছিল থিটা ইকুৱেল টু যেতিয়া 0 ডিগ্ৰী আছিল তেতিয়া আমি কি লিখিছিলো যে ৰিজাল্টেণ্ট ইজ ইকুৱেল টু দা সাম অফ দা ম্যাগনিটিউডছ অফ দা ভেক্টৰছ বুলি কৈছিলো কিন্তু যদি অপোজিট ডাইৰেকশ্যনত থাকে তেনেহ'লে কি বুলি কম ৰিজাল্টেণ্ট উইল বি ইকুৱেল টু দা ডিফাৰেন্স অফ দা ম্যাগনিটিউড অফ দা ভেক্টৰছ ক'ব লাগিব ডিফাৰেন্স হয় না মাইনাস আছে তো ভেক্টৰ কিটাৰ যেটো ম্যাগনিটিউডৰ যেটো ডিফাৰেন্স হ'ব সেই ডিফাৰেন্সটোৰ কাৰ ইকুৱেল হ'ব ৰিজাল্টেণ্টৰ ইকুৱেল হ'ব ঠিক আছে ওকে এতিয়া আৰু এটা কথা আছে এটা ডাইৰেকশ্যনটো কোনফালে হ'ব আগৰটো ডাইৰেকশ্যনটো কোনফালে পাইছিলো যে ভেক্টৰ কিটা যেটো ডাইৰেকশ্যনত আছে হেটো ডাইৰেকশ্যনত আমি ৰিজাল্টেণ্টটো পাম এতিয়া কি হ'ব চাবা এতিয়া দুটা ভেক্টৰ আছে এটা ভেক্টৰ এফালে আছে এটা ভেক্টৰ এফালে আছে এটা যেটো ভেক্টৰ ডাঙৰ হ'ব যেটো ভেক্টৰৰ ম্যাগনিটিউড ডাঙৰ হ'ব মানে যেটো ভেক্টৰ লেংথটো বেছি হ'ব মানে ধৰিলে এটো a ভেক্টৰ আৰু এটোটা b ভেক্টৰ তো ইয়াত যদি তোমালোকে চোৱা b ভেক্টৰৰ লেংথটো অলপমান বেছিকে লৈছো মই a ভেক্টৰ সাপোজ এটো হলগে আছে তো b ভেক্টৰৰ ম্যাগনিটিউডটো বেছি হয় ইয়াত লেংথটো ম্যাগনিটিউড দিয়া বুলি আমি জানো হয় না তো b ভেক্টৰৰ ম্যাগনিটিউডটো বেছি তেনেহ'লে ৰিজাল্টেণ্টটো আমি এফালে পাম তো ৰিজাল্টেণ্টটো কোনফালে থাকিব ইট উইল বি ইন দা ডাইৰেকশ্যন অফ দা বিগাৰ ভেক্টৰ ঠিক আছে যেটো ডাঙৰ ভেক্টৰ হ'ব সেই ভেক্টৰটো ফালে কি থাকিব ৰিজাল্টেণ্টটো থাকিব ওকে সেকেন্ড কেছটো হৈ গ'ল ৰাপ কৰিছো তো থাৰ্ড কেছটো লৈ যাও থাৰ্ড কেছটো ল if a and b are acting
acting if A and B vector are acting right angle to each other, right angle to each other, right angle to each other হলে এর angle to কিমান হবে মানে A vector to যদি এফালে আছে আর B vector to এফালে আছে এটো right angle হয় না তো right angle মানে থিটা ইকুয়াল টু কিমান লম থিটা ইকুয়াল টু কিমান লম 90 ডিগ্ৰী তো এটা right angle to each other মানে কিমান হ'ব থিটা ইকুয়াল টু 90 ডিগ্ৰী তেনেহলে r ৰ ভ্যালু কিমান হ'ব magnitude of r will be equals to a square plus b square plus 2ab cos 90 abo cos 90 value কিমান হ'ব cos 90 মানে হৈছে 0 দেই তো তাহলে এটো কিমান হৈ যাব a square plus b square plus 2ab that means এটো হৈ যাব গৈ sorry এটো 0 যদি এটো থার্ড টার্ম টু 0 হৈ গল হয় না থার্ড টার্ম টু 0 হৈ গল তো কি পালোগে আমি পালোগে এটো r ভেক্টর ইকুয়াল টু কি পালো আন্ডার রুট a স্কয়ার প্লাস b স্কয়ার এটো হৈছে ৰিজাল্টেন্ট যদি ভেক্টর কিটা মিউচুয়ালি যদি রাইট অ্যাঙ্গেল টু ইচ আদারত থাকে যদি এনেকুৱা যদি হয় এনেকে যদি থাকে তেনেহলে তাৰ ৰিজাল্টেন্টটো কি হ'ব স্কয়ার রুট দিপিন আমি কি লিখিব লাগিব a স্কয়ার প্লাস b স্কয়ার ঠিক আছে এটো হল ম্যাগনিটিউড এটা ডাইরেকশনটো কেনেকুৱা হ'ব বাৰু বিটাৰ ভ্যালুটো কেনেকৈ উলিয়াম আমি ইয়াতে এট চোৱাচোন বিটা ইকুয়াল টু কি হৈ যাব বিটা ইকুয়ালস টু কি হৈ যাব tan ইনভার্স b sin থিটা মানে কিমান 90 a plus b cos থিটা মানে কিমান 90 ওকে এতিয়াত কি ওলাব tan ইনভার্স sin 90 কিমান হয় sin 90 মানে 1 sin 90 মানে 1 দে ইয়াৰ ভ্যালুটো হৈছে 1 আৰু cos 90 মানে কিমান কৈছিলো 0 তেনেহলে এটো কিমান হৈ যাব এটো হৈ যাব b এটো sin 90 1 হৈ গল মানে ইয়াত কি পাম b পাম আৰু ইয়াত cos 90 0 মানে সেকেন্ড টার্মটো কি হৈ যাব 0 হৈ যাব b * 0 equal to 0 তো তলত কি পাম a পাম তেনেহলে আমি কি পালো গৈ এটোই হ'ব ডাইরেকশন টু the direction of the resultant will be equals to tan inverse b by a b মানে হৈছে magnitude of b vector a মানে হৈছে magnitude of a vector তো তেনেহলে আমি ইয়াত তিনটা স্পেশাল কেস পঢ়িলো ফার্স্ট কেসটো আছিল থিটা ইকুয়াল টু 0 ডিগ্ৰী তাত আমি পালো r equal to a plus b পালো magnitude to sum of the vectors magnitude of vectors পালো direction to same directionত থাকিব সেকেন্ড কেসটো অপোজিট ডাইরেকশনত ভেক্টর কিটা আছিল মানে থিটা ইকুয়াল টু 180 আছিল 180 পালো যে r equals to a minus b পালো আৰু ডাইরেকশন টু যেটো বিগাৰ ভেক্টৰ হেফলে থাকিব বুলি পালো থার্ড কেসটো আছিল মিউচুয়ালি রাইট অ্যাঙ্গেল টু ইচ আদার আছিল তেহৰ মাজৰ অ্যাঙ্গেলটো 90 আছিল তো 90 থাকোতে আমি কি পালো ৰিজাল্টেন্টটো পালো আন্ডাৰ ৰুট a স্কয়ার প্লাস b স্কয়ার আৰু ডাইরেকশনটো পালো tan ইনভার্স b by a বুজি পাইছা সাগে হয় না বুজি পাইছা বুলি ভাবিছো আৰু দেই হ'ব আজি ক্লাছৰ কাৰণে থ্যাংক ইউ